কংগ্ৰেছ দলে লুৰিণজ্যোতি গগৈক কিয় টিকটটো দিলে? আমি 11টা সমষ্টিত জিকিছোঁ, 3টা সমষ্টিত আমি হাৰিছোঁ। পৰীক্ষাত ছাত্ৰ এজনে 100 নম্বৰ আশা কৰে যে 100ৰ ভিতৰত 100 পাব লাগে, কিন্তু 95-96 হ'লেও ঠিকেই থাকে। গতিকে অসমবাসী ৰাইজৰ ওচৰত মই কৃতজ্ঞতা জনাওঁ যে লোকসভাৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে এটা ইতিহাস সৃষ্টি কৰি শাসকীয় পক্ষক 11খন আসন দিলে, আৰু এই 11খন আসনক আমি যদি বিধানসভালৈ ৰূপান্তৰ কৰোঁ, আমি 92খন আসনত আগবাঢ়িছোঁ। আৰু 2021 চনৰ তুলনাত আৰু 2019 চনৰ তুলনাত আমাৰ মিত্ৰগোষ্ঠীয়ে 10% ভোট অধিক লাভ কৰিব পাৰিছে। সেইবাবে 14টা পালেতো ভাল আছিল, কিন্তু 11টা দিছে ৰাইজে, সেইটোকে ৰাইজৰ আশীৰ্বাদ বুলি আমি ধৰি লৈ আগুৱাব লাগিব। APCC প্ৰেসিডেন্ট ভূপেন বৰাই কৈছে যে কামাখ্যাত আসলে খুব বেয়া লাগিছে, পবিত্ৰ মাৰ্ঘেৰিটাক মিনিষ্ট্ৰী দিয়া হ'ল, তেখেতক দিয়া নহ'ল। চাওক, মই এটাই দুখ লাগিছে পৱন সিং ঘাটোৱাৰলৈকে, যে আজি পৱন সিং ঘাটোৱাৰৰ দৰে এজন শক্তিশালী নেতাক টিকট নিদি কংগ্ৰেছ দলে লুৰিণজ্যোতি গগৈক কিয় টিকটটো দিলে? গতিকে কামাখ্যাত আছাটো সাংসদ হ'ব পাৰিলে, পৱন সিং ঘাটোৱাৰটো সংসদো হ'ব নোৱাৰিলে। গতিকে আজিৰ দিনটোত মই পৱন সিং ঘাটোৱাৰক, এজন চাহ শ্ৰমিকৰ ইমান শক্তিশালী নেতা এজনক, যি অসম চাহ শ্ৰমিক সংঘৰ সভাপতি, তেওঁক কংগ্ৰেছ দলে কিয় অপমান কৰিলে, সেই বিষয়ে মই সাংবাদিকসকলক অনুৰোধ কৰিম, কেতিয়াবা কংগ্ৰেছ দলৰ নেতাসকলক লগ পালে সুধিব। কামাখ্যাত আছা সৰ্বভাৰতীয় বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক, এই বিষয়টো সম্পৰ্কে হয়তো কংগ্ৰেছ দল অৱগত নহয়। কামাখ্যাত আছাৰ তুলনাত পৱন সিং ঘাটোৱাৰ বয়স অভিজ্ঞতাত বহুত পুৰণা। মই ভাবোঁ যে কংগ্ৰেছ দলে ডিব্ৰুগড় আসনত পৱন সিং ঘাটোৱাৰক টিকট নিদি অসমৰ চাহ শ্ৰমিকসকলক তেওঁলোকে যে গুৰুত্ব নিদিয়ে, সেই বাৰ্তাটো পঠিয়ালে।